নমস্কাৰ সকলো সেন্সাস এনুমাৰেটৰক আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম বিল্ডিং নাম্বাৰ কেনেধৰণে এডিট কৰিব পাৰি। যদি সেন্সাস এপত যেতিয়া ডাটা ভৰাই এই ডাটা ভৰোৱাৰ সময়ত যদি কিবা এটা কাৰণত বিল্ডিং নাম্বাৰটো বা CN নাম্বাৰটো ৰং হয় তেতিয়াহ'লে কেনেকৈ এডিট কৰি পেলাই কাৰেকশ্যন কৰিব পাৰে এইটো যে মই ইয়াতে শ্বেয়াৰ কৰিম। হয়তো বহুতে ভাবি আছে যে আপডেশ্যন ডাটা অপশ্যনত গৈ পেলাই কাৰেকশ্যন কৰিব পাৰে বা ডিলেট কৰি পেলাই নিউকে ভৰাই দিব পাৰে। ঠিক আছে, এইটো অ'কে আছে, কিন্তু আপোনাৰ ডাটাখিনি এটি বৰ্তমান আপডেশ্যন ডাটাত নাই যে সিং কৰি দিয়াৰ কাৰণে ইয়াত সিং কৰি দিয়াৰ কাৰণে আপোনাৰ ডাটাখিনি ছুপাৰভাইজাৰ বা তোমাৰ চাৰ্চ অফিচাৰৰ তাত গুচি গ'ল, পাছতে গম পালে যে এই ডাটাখিনি ভুল হৈছে। চ' তেনে ক্ষেত্ৰত সেইটো কেনেধৰণে কাৰেকশ্যন কৰিব লাগে মই ইয়াতে দেখুৱাই দিম। এতিয়া চাওক যে কোনোবা এটা বিল্ডিঙত গ'ল, বিল্ডিঙত যোৱাৰ কাৰণে আপোনাৰ CN-টো 19 হ'ব লাগিছিলে। ছাপ'জ মই এটা এক্সাম্পল লৈছোঁ, CN-টো কি হ'ব লাগিছিলে 19 হ'ব লাগিছিলে, কিন্তু আপুনি অকল 1 লিখি থৈ দিলে। অ'কে, কি হ'ব লাগিছিলে CN-টো 19 হ'ব লাগিছিলে, কিন্তু আপুনি ভুল ক্ৰমে 1 লিখিলে। তাৰপিছতে আপোনাৰ সেন্সাস হাউচটো ছাপ'জ কি আছিলে, সেন্সাস হাউচ নাম্বাৰটো 38 আছিলে, একদম ইম্পৰ্টেণ্ট দেই। সেন্সাস হাউচ নাম্বাৰটো 38 আছিলে আৰু লাইন নাম্বাৰটো কিবা এটা দিছোঁ মই ইয়াতে, লাইন নাম্বাৰ বুলি কৈছোঁ, লাইন নাম্বাৰটো কিমান 13 দিছোঁ। চ' এই বস্তুকেইটা আপোনালোকে ভৰালে, সেন্সাস হাউচ নাম্বাৰ 38 আছিলে, লাইন নাম্বাৰ 13 আছে, ঠিকে আছে, কিন্তু অকল ইয়াতে CN-টো ৰং হৈ গ'ল, ভুল হৈ গ'ল। তেনে ক্ষেত্ৰত আপুনি ডাটা আপডেশ্যন কৰিলে, সিং কৰাৰ পিছত ছুপাৰভাইজাৰে আপোনাক কৈছে যে ডাটাটো ভুল হ'ল, 19 এইটো 19 হ'ব লাগিছিলে, কিন্তু আপুনি 9 দিছে। তেনে ক্ষেত্ৰত আপুনি কি কৰিব, এই বিল্ডিং নাম্বাৰটো কাৰেকশ্যন কৰিবৰ কাৰণে এডিট অলৰেডি সিং ডাটা, অ'কে, ইয়ালৈকে গুচি আহিব লাগিব। আৰু ইয়াত গুচি আহি পেলাই আপোনাৰ যিহেতু CN 19টো 1 লিখি থৈছিলে, হ'ল 1 লিখি থৈছিলে, হয়নে নহয়? তোমাৰ সেন্সাস হাউচ নাম্বাৰ 38 আৰু লাইন নাম্বাৰ কিমান আছিলে তোমাৰ 19 দিছোঁ ন, যিটো দিছোঁ আৰু ইয়াতে মই কি এক্সাম্পল লৈছিলোঁ, লাইন নাম্বাৰ 13। অ'কে, এইটোক বিচাৰি ল'ব, বিচাৰি লৈ পেলাই কি কৰিব, বিচাৰি লৈ এনেকুৱা এটা পেঞ্চিলৰ এটা চিম্বল থাকিব, এই পেঞ্চিলত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ৰিকমেণ্ডেশ্যন আহিব। অ'কে, ৰিকমেণ্ডেশ্যন আহিব আৰু ৰিকমেণ্ডেশ্যনৰ টাচ কৰিব, এনেকুৱা অপশ্যন এটা আহিব, টাচ কৰিব, টাচ কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি কি কৰিব, বাই সেল্ফ, অ'কে, বাই সেল্ফ অপশ্যনটোলৈ গুচি যাব। বাই সেল্ফ অপশ্যনটোত গুচি যোৱাৰ লগে লগে আপুনি দেখা পাব যে যেতিয়া আমি নিউ হাউচ লিষ্টিং এণ্ট্ৰি কৰোঁ এইমতে আগৰ পৰা ষ্টাৰ্টিঙৰ পৰা দেখাব, আৰু ষ্টাৰ্টিঙৰ যিখিনি ডাটা এইটো বহী এখনত কিন্তু লিখি ল'ব দেই, যিহেতু আপুনি ঘৰত ভিজিট কৰি পেলাই নকৰেগৈ। চ' যিমান ডাটা আছিলে এইখিনি আপুনি লিখি ল'ব, লিখি লৈ বা যদি ভিজিট কৰি পেলাই কৰিব লগা হয়গৈ ঘৰত গৈ, যাৰ ঘৰত ভুল হৈছিলে এইটোত ঘৰত গৈ আপুনি ডাটাখিনি সুধি লৈ পেলাই পুনৰ ফিল আপ কৰিব পাৰিব। যদি নহয়, যদি লিখি থোৱা আছে এইখিনি চাই কৰি ছাবমিট কৰি দিব। অ'কে, আগৰ গতে কৰিব লাগিব, যেনেকৈ নিউ কৰিছিল তেনেকৈ কৰিব আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰিব। অ'কে, ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত যিহেতু এডিট অলৰেডি সিং ডাটাৰ যিখিনি আছিলে, যিটো আপোনাৰ 19 কৰিছে নহয়, এইটো ইয়ালৈ গুচি আহিব, এইটো অপশ্যনটোলৈ গুচি আহিব। আৰু এইটো অপশ্যনটোলৈ গুচি অহাৰ লগে লগে কি কৰিব, আপডেশ্যন ডাটা অপশ্যনত যোৱাৰ লগে লগে আপোনাৰ দুটা অপশ্যন আহিব, এডিট এণ্ড ডিলেট। চ' আপুনি যিহেতু CN-টো ভুল কৰি থৈছে, চ' যিহেতু ইয়াত এডিট অপশ্যনত কাম নকৰে, চ' এই ডাটাটো আপুনি ডিলিট কৰি দিব। অ'কে, কি কৰিব, ডিলিট কৰি দিব। ডিলিট কৰি দিয়াৰ পাছত আপুনি ইয়ালৈ গুচি আহিবগৈ, পুনৰ ক'লৈ গুচি আহিবগৈ, ইয়ালৈ গুচি আহিবগৈ। ইয়াত গৈ যিহেতু সেন্সাস হাউচ CN 19 আছিলে, বিল্ডিং নাম্বাৰটো 19 আছিলে, চ' পুনৰ CN 19 বুলি ইয়াতে এণ্ট্ৰি কৰিব। অ'কে, এণ্ট্ৰি কৰাৰ লগে লগে আগৰ গতে তথ্যবিলাক ফিল আপ কৰি যাব আৰু ফিল আপ কৰাৰ পাছত আপোনালোকে ছাবমিট কৰিব। চ' ইয়াত কি চেঞ্জ হ'ব, এতিয়া CN নাম্বাৰটো 19 আছিলে, 19 থাকিব, আৰু বিল্ডিং নাম্বাৰটো সেন্সাস হাউচ নাম্বাৰটো যিহেতু ইয়াতে 38 আছিলে, এতিয়া 38 নাপায়, আৰু 38টো আপোনালোকে ৰিকভাৰ কৰিব নোৱাৰে।
লাইন নাম্বাৰটো চেঞ্জ হ'ব কিয় ৰিকভাৰ কৰিব নোৱাৰে এই 38 নাম্বাৰ আউচেজ নাই আৰু একেবাৰে তাৰ পৰা ডিলিট হৈ গ'ল সো সাপোজ এইটো 19 নাম্বাৰৰ পাছৰ পৰা আপুনি একদম 28 লৈকে কৰি থৈছিলে যে 28 ৰ CN 28 লৈকে কৰিছিলে আৰু সেন্সাস হাউস নাম্বাৰটো 55 লৈকে আছিল ঠিক আছে সেন্সাস হাউস নাম্বাৰ কিমানলৈকে আছিল 55 লৈকে কৰি থৈছিলে মাজতে দেখিলেগে এইটো 19 টো ভুল হৈ বুলি সো 55 ৰ পিছৰ সেন্সাস নাম্বাৰটোৱে ইয়াত পাব তাৰ মানে 0056 হ'ব ইয়াতে কি লিখিব 56 আপোনালোকে এইটো ঘৰত নতুনকে লিখি দিব বুজি পাইছে নহয় এতিয়া CN নাম্বাৰটো সেম থাকিব কিন্তু সেন্সাস হাউসটো আৰু লাইন নাম্বাৰটো চেঞ্জ হ'ব সো নিউকে যেটো সেন্সাস হাউস ক্ৰিয়েট হ'ব এই নাম্বাৰটোকে আপোনালোকে এই বিল্ডিংৰ যাৰ ঘৰত ভুল হৈছিল নহয় এইটো আপোনালোকে এডিট কৰিবগে পাৰিব সো এইটো আছিল বিষয় কেনেধৰণে এডিট কৰিব লাগে A to Z প্ৰসেসটো মই ইয়াত দেখুৱাই দিলো যদি আপোনালোকৰ যদি কিবা ডাউট আছে তেতিয়ালে কমেন্টত কমেন্ট কৰি জনাব মই ডেফিনেটলি আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম এইটো কিহৰ ওপৰত বেছ কৰিলো যে আপডেশন ডাটাৰ পৰা আপোনাৰ সিন কৰি দিয়াৰ লগে লগে সুপাৰভাইজাৰ যোৱাৰ পাছত মানে এই আপডেশন ডাটাটোৰ আপোনাৰ তথ্যখিনি নাই অলৰেডি ইয়াত সিন কৰি দিয়াৰ লগে লগে গুটে তথ্যখিনি ইয়াত উমাই গল ইয়াত নাই মানে ইয়াত 0 হৈ গল আপোনাৰ ডাটাখিনি তেনে ক্ষেত্ৰত সেই মেথডটো ইউজ কৰিব আৰু যদি আপোনালোকে সিন কৰা নাই ডাটাখিনি ইয়াতে আছে তেতিয়ালে ইয়াতে আপোনালোকৰ যদি CN ভুল হৈছে এডিট ডিলিট কৰিব লাগিব আৰু বাদ বাকি কাৰোবাৰ ৰেসিডেন্স আছিল কাৰোবাৰ নন ৰেসিডেন্স আছিল এইবোৰ ভুল হৈছে যেতিয়া ডিলিট কৰিব লগিয়া প্ৰয়োজন নাই জাস্ট আপোনালোকে এটো এডিট কৰিব লাগে একদম মনৰ ৰাখিব CN ভুল হলেহে ডিলিট কৰিব দেই CN ভুল হলেহে ডিলিট কৰিব অইনটা আপোনালোকে অইনাইনা আদাৰ্স অপচন বিলাক যদি ভুল হয় তেতিয়া ডিলিট কৰিব নালাগে এটো একদম মনৰ ৰাখিব লগিয়া বিষয়